নমস্কাৰ বন্ধুসকল। বহু পৰিয়ালে বীমাৰ বিষয়ে কিছুমান কথা বিশ্বাস কৰে যিবোৰ শুনিবলৈ সঁচা যেন লাগে, কিন্তু বাস্তৱত সেইবোৰ ভুল ধাৰণা। আজি মই আপোনালোকক ভাৰতীয় পৰিয়ালৰ প্ৰচলিত বীমাৰ 5টা সাধাৰণ ভুল ধাৰণা বুজাম। মই সুস্থ, মোক বীমাৰ দৰকাৰ নাই, এইটো আটাইতকৈ ডাঙৰ ভুল। অসুখ বা দুৰ্ঘটনা কেতিয়াও অনুমতি লৈ নাহে। বীমা অসুখৰ পাছত নহয়, অসুখৰ আগতেই ল'ব লাগে। বীমা মাথো খৰচ, বাস্তৱত বীমা খৰচ নহয়, ই সুৰক্ষা। আপুনি অলপ টকা দি ডাঙৰ আৰ্থিক বিপদৰ পৰা পৰিয়ালক বচাই ৰাখে। ছেভিংছ থাকিলে বীমাৰ প্ৰয়োজন নাই। ছেভিংছ ধীৰে ধীৰে বাঢ়ে, কিন্তু বীমা তাৎক্ষণিক সুৰক্ষা দিয়ে। ছেভিংছ বীমাৰ বিকল্প নহয়। বীমা ল'লে মৃত্যু মনত লৈ আহে, এইটো মানসিক ভয়। বীমা মৃত্যু নহয়, জীৱনক সুৰক্ষিত কৰাৰ ব্যৱস্থা। বীমা লোৱা মানে পৰিয়ালক ভাল পোৱা। ক্লেইম পোৱা নাযায়, বেছিভাগ ক্লেইম সমস্যা হয়। ভুল তথ্য, ভুল বাছনি বা গাইডেন্স নথকাৰ বাবে ঠিক পৰিকল্পনাভাৱে ল'লে ক্লেইম পোৱা সম্পূৰ্ণ সম্ভৱ। বন্ধুসকল, ভুল ধাৰণাৰ বাবে পৰিয়ালৰ সুৰক্ষা বিপদত নেপেলাব। আজিয়েই বীমাক ভয় নহয়, বুদ্ধিমান সিদ্ধান্ত হিচাপে লওক। অধিক জানিবলৈ মোক হোৱাটছআপ কৰক। মোৰ হোৱাটছআপ নম্বৰ 9435006816। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক। ধন্যবাদ।